50 চনত স্থাপিত ঢেকিয়াজুলিৰ নেতাজী বিদ্যা মন্দিৰ বিদ্যালয়ে আজি গৌৰৱোজ্জ্বল 75 বছৰ অতিক্ৰম কৰিছে। আজি মহাৰজত জয়ন্তী অনুষ্ঠান আৰু মহাৰজত জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে অসম চৰকাৰৰ মাননীয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই। আৰু আমি সমগ্ৰ দৃশ্যসকলক দেখুৱাই আছো। এয়া কেমেৰা পাৰ্চন ভাস্কৰে সমগ্ৰ দৃশ্য দেখুৱাই আছে। ঢেকিয়াজুলিৰ অগ্ৰণী অতি পুৰণি শিক্ষানুষ্ঠান নেতাজী বিদ্যা মন্দিৰ বিদ্যালয় মহাৰজত জয়ন্তী এয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি সমগ্ৰ বিশ্ব দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো। কেমেৰা পাৰ্চন ভাস্কৰে দেখুৱাই আছে। ইয়াক শুভাৰম্ভণি কৰিছে অশোক সিংহল ডাঙৰীয়া মন্ত্ৰী। তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিম, দাদা কেনে লাগিছে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা? ঢেকিয়াজুলি মানে শ্বহীদ নগৰী আৰু সাংস্কৃতিক ক্ষেত্ৰতো আমাৰ অঞ্চলটো বহুত আগবঢ়া। মই ভাবোঁ আজিৰ শোভাযাত্ৰাটোৱে এই যিটো শ্বহীদ নগৰীৰ ইতিহাস আৰু ঐতিহ্য তাত এটা নতুন পৃষ্ঠাত যোগ কৰিছে। নেতাজীৰ জন্ম জয়ন্তীৰ দিনা হাজাৰ হাজাৰ মানুহ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুতভাৱে ওলাই আহিছে। আমাৰ বাবে গৌৰৱৰ কথা যে নৱপ্ৰজন্ম নেতাজীৰ জীৱন দেশৰ প্ৰতি ত্যাগ আৰু বলিদানৰ পৰা প্ৰেৰণা লৈ আগুৱাই যোৱাৰ সংকল্প লৈছে। ধন্যবাদ। আপোনাৰ উদ্যোগটা কেনে অনুভৱ? কেনে অনুভৱ? আপুনি এগৰাকী ছাত্ৰী, কেনে লাগিছে? খুব ভাল লাগিছে। কেনে লাগিছে দাদা? সঁচাই বহুত আনন্দিত যে আজি ঢেকিয়াজুলিৰ নেতাজী বিদ্যা মন্দিৰৰ ৭৫ বছৰ আজি বৰ্ষপূৰ্তিত আমি অংশগ্ৰহণ কৰি আমি নতুন আনন্দিত। আৰু এই সুযোগতে মই উদ্যোক্তাসকলে তেওঁলোকৰ 3 দিনীয়া কাৰ্যসূচী এই কাৰ্য সফল পৰিসমাপ্তি কামনা কৰিলোঁ। হয়, আমাৰ লগত আছে আৰু এগৰাকী নেতা, আমি তেওঁৰ পৰা জানিব বিচাৰিম কেনে অনুভৱ? হয়, আজি ৭৫ বছৰ হৈছে নেতাজী বিদ্যা মন্দিৰৰ। আজি এটা বৰ্ণিল শোভাযাত্ৰা ওলাইছে। এতিয়া সঁচাকৈ আনন্দিত হৈছোঁ। ঢেকিয়াজুলি একেবাৰে উখল মাখল হৈ আছে। খুব ধুনীয়া এটা পৰিৱেশ, উজলি মুদলি পৰিৱেশ ক'ব লাগিব যে ঢেকিয়াজুলি বঙালী সমাজৰ একেবাৰে উচ্চ এটা শিক্ষানুষ্ঠান ক'ব লাগিব নেতাজী বিদ্যা মন্দিৰ। গতিকে তেওঁলোকৰ যিমান আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আজি আহি আছে যথেষ্ট এটা উৎসৱ মুখত পৰিৱেশ। হয়, আমাৰ লগত আছে প্ৰধান শিক্ষয়িত্ৰী। আমি তেওঁৰ আজি দিনটো আনন্দে আমি অতিবাহিত কৰি মই বিচাৰিছোঁ কাৰণে ই এটা ধুনীয়া উদাহৰণ হৈ থাকক যে ষ্টুডেণ্ট যদি একগোট হয় নিজৰ শিক্ষক আৰু স্কুলৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা, তেওঁলোকৰ ভাল পোৱা দিনে দিনে বাঢ়িয়ে যাব। এইটো এটা ডাঙৰ মেছেজ সমাজলৈ আহিব যে নিজৰ স্কুলক ভাল পাই ইমান ধুনীয়াকৈ তেওঁলোকে বৰ্ণাঢ্য কাৰ্যসূচী থৈছে। মই নিজে স্কুলৰ ষ্টুডেণ্ট হয়, ভাল লাগিছে। সতীৰ্থ সংবিধান ইমান ধুনীয়া হ'ব পাৰে আজি একগোট হৈছে ৭৫ বছৰৰ পিছত মহামিলন সমাৰোহ। সমগ্ৰ দৃশ্য দেখুৱাই আছো। ঢেকিয়াজুলিৰ নেতাজী বিদ্যা মন্দিৰ বিদ্যালয়ে গৌৰৱোজ্জ্বল ৭৫ বছৰ অতিক্ৰম কৰিছে আৰু সেই উপলক্ষে আজি পুৱাই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান মুকলি কৰিছে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই। আৰু এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো একগোট হৈছে। আৰু বিশেষকৈ ইয়াত ৭৫ বছৰৰ যি গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হৈ ৰোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত একগোট হৈছে। আমি সমগ্ৰ দৃশ্য দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো। এয়া কেমেৰা পাৰ্চন ভাস্কৰে সমগ্ৰ দৃশ্য দেখুৱাই আছে। আমি ঢেকিয়াজুলি নেতাজী মন্দিৰ বিদ্যালয় গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষৰ উদযাপনৰ সমগ্ৰ দৃশ্য দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো।